যি এদিনীয়া কাৰ্যসূচীৰে এইবাৰো অনুষ্ঠিত কৰিছিলোঁ, খুব ভাল লাগিছে। আৰু প্ৰত্যেক জাতি জনগোষ্ঠী আজি আমাৰ এই 18 সংখ্যক লাংখন ফেষ্টিভেলত সহায় সহযোগ আৰু যোগদান কৰি যি আমাক মানে উৎসাহিত কৰিছে, সেইটোকে মানে সকলো জাতি জনগোষ্ঠীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ইতিমধ্যে আপোনালোকে গম পাইছে যে এইবাৰ লগত 3বাৰ অনুষ্ঠিত কৰা হৈছিল। আৰু ৰাতিপুৱা ঠিক 8 বজালৈকে আমি লাংৰা মুকলি কৰিলোঁ। আৰু এই লাংৰা মুকলি কৰিছিল আপোনাৰ আমাৰ লাংহিন পৰিষদীয় সমষ্টিৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী ছাৰে। তাৰপিছতে আমি মঞ্চ মুকলি অনুষ্ঠানটো আছিল। আৰু মঞ্চ মুকলি অনুষ্ঠানটোত আমাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি ফিংমাছলাই ছাৰে মুকলি মঞ্চ কৰিল। তাৰপিছত আমি দিনজোৰা কাৰ্যসূচীৰে যেনেকৈ ফ্লেগ হোষ্টিং অনুষ্ঠান কৰিলোঁ, লাংখন পূজনৰ কাৰ্যখিনি শেষ হোৱাৰ পিছত বৃক্ষৰোপণ, এনেকেই বৃক্ষৰোপণ কাৰ্যসূচী আগবঢ়াওঁ। লগতে আমি আপোনালোকে গম পায় যে কিছুদিনৰ আগত আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গ আমাৰ এই পৃথিৱীৰ পৰা বিদায় মাগিল। যদিও আমাৰ পৃথিৱীত তেওঁ নাই, কিন্তু আমাৰ হৃদয়ত সদায় তেখেত অমৰ হৈ থাকিব আৰু অমৰ হৈ আছিল। গতিকে তেখেতক আমি অলপ শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ। তেনেকেই আহি আমাৰ এইখিনি কাৰ্য শেষ হোৱাৰ পিছতে আমি আমাৰ মাজত উপস্থিত হ'লেহে আমি সন্মানীয় অতিথিসকল থাকিল ডিফুৰ বিধানসভা সমষ্টিৰ MLA সন্মানীয় বিদ্যা সিং ইংলেং ডাঙৰীয়া, লগতে উপস্থিত থাকিল ৰাজু টিছু চেয়াৰমেন, কাউন্সিল চেয়াৰমেন, তেখেত উপস্থিত থাকিল। বাকী এনেকৈ আমি যিসকল আমি নিমন্ত্ৰণ জনাইছিলোঁ যে বিভিন্ন জাতি জনগোষ্ঠীয় বিভেদ ৰাখি মানে সকলোৱে আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে। তাৰ বাবে মই সকলোকে ৰিচিপশ্যন সমিতি তথা অভ্যৰ্থনা সমিতিৰ হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো যাতে তেখেতলোকৰ সহায় সহযোগিতা আৰু একান্তভাৱে কামনা কৰিম। আৰু সাংস্কৃতিক অনুষ্ঠানেৰে আজি অনুষ্ঠান নিশ্চয় সাংস্কৃতিক অনুষ্ঠান আছে। আৰু এইটো অনুষ্ঠানটো প্ৰায় 8টামান বজাত ষ্টাৰ্ট হ'ব, হয়তো আগপিছ হ'ব পাৰে। কাৰণ ইতিমধ্যে আমাৰ মাজত দুগৰাকীকৈ শিল্পী আহি আছে। তেখেতলোকৰ নাম হৈছে উত্তম তগবী আৰু প্ৰদীপ তগবী, সুদূৰ ডিফুৰ পৰা আহি আছে। লগতে থাকিব আমাৰ লোকেলিটি যিসকল শিল্পী, স্থানীয় শিল্পী, তেখেতলোকেও গীত পৰিৱেশন কৰিব। আৰু দলি চিষ্টেমতে আকৌ তেখেতলোকৰ দ্বাৰা নৃত্য পৰিৱেশন থাকিব। ধন্যবাদ।